নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু এডুকুলে ইতিমধ্যে মই আগৰ কেইবাটাও ভিডিঅ'ত অনাগত গুণোৎসৱ 2024ৰ সবিশেষ দিশৰ আলোকপাত কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনাক ক'ব বিচাৰিছোঁ যে আমি কিদৰে অনলাইন স্কুল ইভ্যালুয়েশন আমি ডাটাটো এন্ট্ৰি কৰিম বা আমি অনলাইন এটো সাবমিট কৰিম আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এটা মই আপোনালোকক ডেমো দেখুৱাই দিব বিচাৰিছোঁ আপোনালোকে নিশ্চয় জানে বা ইতিমধ্যে আপোনালোকে নিশ্চয় যিখিনি প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আপোনালোক নডেল টিচাৰসকলে নিশ্চয় পৰীক্ষণ লাভ কৰিছে যে এবাৰ স্কুল ইভ্যালুয়েশন সম্পূৰ্ণ অনলাইন হ'ব ইয়াত কোনো ধৰণৰ OMR নাথাকে গতিকে আপোনালোকে অনলাইন স্কুল ইভ্যালুয়েশন কৰিব যাওঁতে আপোনালোকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব প্ৰথমে আপোনালোকক গুণোৎসৱ হোৱাৰ 3 দিন আগত বিভাগীয়ভাৱে আপোনালোকৰ নোডেল টিচাৰৰ ৰেজিষ্টাৰ্ড মোবাইলত এটা ইউজাৰ আইডি আৰু পাছৱৰ্ড যাব আপোনালোকে সেই ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনালোকে এই লিংকত যি দেখিছে আপোনালোকে গুণোৎসৱ 2024.in এইটো আপোনালোকে ক্ৰমত বা গুগলত আপোনালোকে এইটো ওয়েবসাইট আপোনালোকে এন্টাৰ কৰিব আৰু হয়তো আপোনালোকক CSE সকলৰ ফালৰ পৰা বা অফিচিয়েলি আপোনালোকৰ এই লিংক আপোনালোকক WhatsApp যোগে প্ৰভাইড কৰা হ'ব আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব গুণোৎসৱ 2024.in ইয়াৰ পাছত যদি অফিচিয়েল হোম পেজ এইটো ওপেন হ'ব এটা আপোনালোকে পাব যেটো আছে লগইন পেজ এজ স্কুল ইউজাৰ ইয়াত কেইবাটাও ইউজাৰত আপোনালোকৰ অপচন পাব য'ত ডিস্ট্ৰিক্ট ইউজাৰ ব্লক ইউজাৰ বা CSE ইউজাৰ আপোনালোকে হেইকত ক্লিক নকৰি আপোনালোকে ক্লিক কৰিব কি স্কুল ইউজাৰ আপোনালোকে কি কৰিব ক্লিক কৰিব এ দেখিছে লগইন এজ স্কুল এন্টাৰ ইউৰ ইউজাৰ নেম দা স্কুল এন্ড পাছৱৰ্ড আপোনালোকৰ ইউজাৰ নেমটো আপোনালোকৰ কি হ'ব আপোনালোকৰ কনচাৰ্ন স্কুলৰ ইউজাৰ স্কুল হ'ব আৰু পাছৱৰ্ডটো হ'ব যেটো পাছৱৰ্ড আপোনালোকে মোবাইলত লাভ কৰিব এইখিনি কৰি কি কৰিব আপোনালোকে লগইন কৰিব এইখিনিতে আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকে অফিচিয়েলি প্ৰভাইড কৰা পাছৱৰ্ডেৰে আপোনালোকৰ গুণোৎসৱ পৰ্টেলটো খোলাৰ পিছত আপোনালোকৰ ইয়াতে কি আহিব যে চেঞ্জ পাছৱৰ্ড এন্টাৰ নিউ পাছৱৰ্ড টু কন্টিনিউ অথবা আপোনালোকে ইয়াতে কি কৰিব লাগিব হয়তো সকলো স্কুলৰ পাছৱৰ্ড একে হ'ব পাৰে গতিকে আপোনালোকে লগালগ সেই নিৰ্দিষ্ট পাছৱৰ্ডটো খুলি আপোনালোকে ইয়াতে কি কৰিব লাগিব যে আপোনালোকে নিউ পাছৱৰ্ডটো ইয়াতে কন্টিনিউ কৰিব লাগিব ইয়াত এবাৰ লিখি পুনৰ ইয়াত কি কৰিব কন্টিনিউ কৰি ইয়াতে চেঞ্জ পাছৱৰ্ড ক্লিক কৰি আপোনালোকে নিজৰ পছন্দৰ মতে যিকোনো পাছৱৰ্ড আপোনালোকে আপাৰ কেছ লোৱাৰ কেছ বা নিউমেৰিক মিলাই আপোনালোকে ইয়াত কি কৰিব চেঞ্জ পাছৱৰ্ড ক্লিক কৰি আপোনালোকে পাছৱৰ্ডটো সলাই ল'ব আপোনালোকে নতুন পাছৱৰ্ডেৰে পুনৰ লগইন কৰাৰ পিছত আপোনালোকক ডাইৰেক্ট স্কুল ইভ্যালুয়েশন যেটো ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে কি কৰিব এই ওয়েবসাইটে ৰিডাইৰেক্ট কৰি লৈ যাব তাৰ আপোনালোকে দেখা পাব যে স্কুল ইভ্যালুয়েশন ফৰ্ম mandatory to fill by school before evaluation ended যে আমি এক্সটাৰ্নাল ইভ্যালুয়েটৰ অহাৰ আগত আমি কি কৰিব লাগিব স্কুল ইভ্যালুয়েশন ফৰ্মখন যেটা আমি সেলফ ইভ্যালুয়েশন বুলি ক'ব পাৰো আমি এখন কি কৰিব লাগিব ফিল আপ কৰিব লাগিব এটা কৈছে কাইন্ডলি ৰিড দা গাইডেন্স কেয়াৰফুলি বিফোৰ প্ৰসেস দা স্কুল ইভ্যালুয়েশন ফৰ্ম কিছু ইয়াত গাইডেন্স দিয়া আছে এই গাইডেন্স কি আপোনালোকে পঢ়ি যাব আৰু এইখিনি পঢ়িলে আপোনালোকে সলভ কৰাখিনি আপোনালোকে গম পাব ইয়াত এনেকৈ স্কুলৰ নামটো আহিব আফটাৰ সাকসেসফুল লগইন আৰু ইয়াত যিটা পেজ আছে আপোনালোকে নিশ্চয় টাইছৰ কাম কৰিছে টাইছৰ নিচিনা একে নিচিনাই ইয়াতে পেজ কিটা থাকিব আৰু সেই পেজ এটা আপোনালোকে
নিজৰ ইচ্ছা অনুসৰি আপোনালোকে চেক কৰিব পাৰিব এটা আপোনালোকে এফালৰ পৰা সিৰিয়াল নাম্বাৰ ওয়াইজ এটা প্ৰথম দি আছে ধৰক মৰ্নিং এসেম্বলি ইয়াত মৰ্নিং এসেম্বলি যিকেইটা ইণ্ডিকেটৰ আছে বা যিকেইটা ডিসক্ৰিপ্টৰ আছে এইটা ইয়াত চাব লাগিব আপোনালোকে ইয়াতে কি কৰিব লাগিব ইয়েস টো থাকিব আপোনালোকে যদি ইয়েস হয় দিব আৰু যদি নহয় নো দিব এনেকৈ আপোনালোকে সাৰ্কুল এটা কি কৰিব সিলেক্ট কৰি গৈ থাকিব এনেকৈ এটা এটা পেজ আপোনালোকে সিলেক্ট কৰাৰ পিছত ইয়াত কি কৰিব নেক্সটত ক্লিক কৰিব তেতিয়া দ্বিতীয়টো পেজ কি হ'ব আপোনালোকৰ কাৰণে মুকলি হ'ব গোটেইকেইটা পেজ আপোনালোকৰ ডাটা এন্ট্ৰি হোৱাৰ পিছত আপোনালোকে এই লাষ্ট পেজ তাৰ আপোনাৰ লেফট সাইডে আপুনি পাব ইটো প্ৰিভিয়াস ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকৰ আগতে যিখিনি ফিল আপ কৰিলে সেইখিনি চাব পাৰিব আৰু ৰাইট সাইডে আছে কি যে ক্লিক অন সাবমিট অৰ্থাৎ ফাইনাল সাবমিট ইয়াত সাবমিট কৰাৰ লগে লগে কি হ'ব আমাৰ যিখিনি স্কুল ইভালুয়েশন সম্পৰ্কীয় যিখিনি ডাটা সেইখিনি কি হ'ব তেওঁলোকৰ গুণোৎসৱ পৰ্টেলত এই ডাটাখিনি সেভ হ'ব আৰু এই সাবমিটটো আমি কনফাৰ্ম কৰিবৰ কাৰণে এটা কনফাৰ্মেশন মেছেজ এটা আহিব আমি এই পুনৰ কনফাৰ্মেশন মেছেজটো পঢ়ি ইয়াত এনেকা আহিব আমি যে ইয়েস কৰিম এটা ইয়াতে এনেকা আহিব যে are you sure that once submitted you will not be able to modify it again অর্থাৎ যদি আমি এবাৰ ফাইনাল সাবমিট কৰো তেনেহলে আমি কোনো ধৰণৰ ডাটা আমি এডিট কৰিব নোৱাৰো বা কাৰেকচন কৰিব নোৱাৰো সেইকাৰণে আপোনালোকে ফাইনাল সাবমিট কৰাৰ আগত আপোনালোকে গোটেইখিনি ডাটা পুনৰ গুৰুত্ব সহকাৰে পঢ়ি চাব তাৰ আমি কি কৰিম যে আমি ইয়েস সাবমিট আমি ইয়াতে ক্লিক কৰাৰ লগে লগে কি হ'ব ফাইনাল সাবমিটটো হৈ যাব ফাইনাল সাবমিটটো হোৱাৰ পিছত যদিও ফাইনাল সাবমিট বুলি কৈ থকা আছে অৱশ্যে এক্সটাৰ্নাল ইভালুয়েটৰে ফাইনাল সাবমিট কৰিব যে স্কুলৰ ইউজাৰৰ ফালৰ পৰা এটো হল ফাইনাল সাবমিট আৰু আফটাৰ ফাইনাল সাবমিশন ইউ উইল বি ৰিডাইৰেক্টেড টু স্কুল ড্যাশবোৰ্ড যেতিয়া আপোনালোকে ইয়াতে স্কুল ইউজাৰৰ ফালৰ পৰা সাবমিট কৰিব কনফাৰ্ম কৰিব এতিয়া আপোনালোকে নিজে নিজে কি কৰিব যে স্কুল ড্যাশবোৰ্ড আছে স্কুল ড্যাশবোৰ্ড মেনুলে আপোনালোকক কি কৰিব ৰিডাইৰেক্ট কৰিব এটা স্কুল ড্যাশবোৰ্ড দেখিছে আপোনালোকে লেফট সাইডে ইয়াত কেইবাটা অপচন আছে এই যে ড্যাশবোৰ্ড ইয়াতে ক্লিক কৰিব লাগিব আপোনালোকে ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে যিখিনি যি স্কুল ইভালুয়েশন সাবমিট কৰিলে অনলাইন সাবমিট কৰিলে সেই স্কুল ইভালুয়েশনৰ সম্পূৰ্ণ তাৰিখ সেকেন্ড মিনিট কি হ'ব ইয়াতে আপোনালোকৰ ডিসপ্লে হ'ব আৰু ইচ্ছা কৰিলে আপোনালোকে যি স্কুল ইভালুয়েশন ফৰ্ম আপোনালোকে অনলাইন সাবমিট কৰিলে সেইখন আপোনালোকে চাব পাৰে বা আপোনালোকে এখন কি ডাউনলোড কৰিও থব পাৰে পিডিএফ ফৰ্মেটত আপোনালোকে ভিউ বা ডাউনলোড অপচনত ক্লিক কৰিলে আপোনালোকে স্কুল ইভালুয়েশনৰ যিখন ফৰ্ম আপোনালোকে লেটেষ্ট আপোনালোকে সাবমিট কৰিলে ইয়াত এনেকৈ দেখুৱাব ইয়াত কেটেগৰী বা ইণ্ডিকেটৰ ডিসক্ৰিপ্টৰ গোটেইখিনি দেখুৱাব এনেকৈ আপোনালোকে চাব পাৰিব গতিকে এইখিনি আছিল স্কুল ইউজাৰৰ কাম বা নডেল টিচাৰ গৰাকী এইখিনি কাম স্কুল নিজৰ স্কুলখনৰ বিদ্যালয় মূল্যায়নৰ ক্ষেত্ৰত আপোনালোকে এইখিনি অনলাইন সাবমিট কৰিব লাগিব গতিকে তেওঁলোকৰ অনলাইন সাবমিট হোৱাৰ পিছত বা বিদ্যালয়ৰ কৰিব লগাখিনি হোৱাৰ পিছত এইবাৰ কাম আহিব কাৰ যে বহি মূল্যায়কৰ যি স্কুল ইভালুয়েশন ৰিপৰ্ট এক্সটাৰ্নাল ইভালুয়েশন স্কুল ইভালুয়েশন ৰিপৰ্ট ইভালুয়েটেড বাই এক্সটাৰ্নাল ইভালুয়েটৰ এতিয়া কি কৰিব আমাৰ বহি মূল্যায়কে পুনৰ সেই পৰ্টেলত যিখিনি ফাইল সেভ হল সেইখিনিতে পুনৰ কি কৰিব পৰীক্ষা কৰিব বহি মূল্যায়কে গোটেইখিনি ডাটা ভেৰিফাই কৰাৰ পিছত তেওটা কি কৰিব অবজাৰভেশন ৰিপৰ্ট এটা লিখিব এটো সম্পূৰ্ণ গোপনীয় হয় আৰু এই অবজাৰভেশন নোটটোত তো লিখাৰ পিছত ইয়াতে কৈছে যে স্কুল ক্যান ভিউ ডাউনলোড অবজাৰভেশন ৰিপৰ্ট আফটাৰ দা ডাটা কমপ্লিশন অফ ফেজ as per given external evaluator process অর্থাৎ এক্সটার্নাল ইভালুয়েটৰে
যিখিনি অবজাৰভেশ্যন ৰিপৰ্ট ছাবমিট কৰাৰ পিছত তেওঁ সেইখিনি পুনৰ কি কৰিব পাৰিব ভিউ কৰিব পাৰিব বা পুনৰ ইয়াত কি কৰিব চাব পাৰিব ইয়াত অবজাৰভেশ্যন নোটৰো এটা আৰিয়ে দেখাই দিয়া হৈছে ইয়াত য'ত বহিমূলীয়াকৰ নাম বা তেওঁৰ ভিজিট ডেট স্কুলৰ নাম ব্লকৰ নাম ক্লাষ্টাৰৰ নাম সকলো থাকিব ইয়াত আৰু তো ইয়াত কি ক্ষেত্ৰত অবজাৰভেশ্যন কৰিব ইয়াত মূল এৰিয়াকেইটা ইয়াত দেখুৱাই দিছে যাৰ ভিতৰত কি হ'ব যে action taken on last year Gunotsov 2023 observation of external evaluators যাৰ কি action লোৱা হ'ল বিগত গুণোৎসৱৰ ফলাফলৰ ওপৰত তাৰ উপৰি ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি তাৰ পাছত ষ্টুডেণ্ট বেসিক একাডেমিক পারফরমেন্স ছাত্রছাত্রীর পারদর্শিতা বা ইনোভেশন বাই টিচার এন্ড স্টুডেন্ট আর এখন একটা রিমার্ক গতিকে এই ধৰণেই সম্পূৰ্ণ অনলাইন বেসিস আপোনালোকৰ স্কুল ইভ্যালুয়েশন কাৰ্যসূচী আপোনালোকে কৰিব লাগিব মই আশা ৰাখিছো এই ভিডিঅটো চোৱাৰ পিছত নিশ্চিতভাৱে আপোনালোকে স্কুল ইভ্যালুয়েশনৰ ক্ষেত্ৰত যি নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে আপোনালোক কোনো ধৰণৰ অসুবিধা নাপায় আপোনালোকে অতি সহজেই অনলাইন স্কুল ইভ্যালুয়েশন প্ৰক্ৰিয়াটো আপোনালোকে নিশ্চয় সম্পূৰ্ণ কৰিব পাৰিব যদি মোৰ ভিডিঅটো ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ